শব্দৰ ভুল উচ্চাৰণে কেতিয়াবা আমাক বিপদত পেলায়, কেতিয়াবা আমি লজ্জিত হ'ব লগা হয়। আৰু তেনেকৈ আমি সঘনে ব্যৱহাৰ কৰি থকা শব্দসমূহ, দৈনিক ব্যৱহাৰ কৰি থকা শব্দসমূহক আমি কেতিয়াবা ভুলকৈ উচ্চাৰণ কৰোঁ। লোকৰ মুখত শুনি আমি সেই শব্দসমূহৰ ভুল উচ্চাৰণটো শিকি তাকে আমি ব্যৱহাৰ কৰোঁ। বিশেষকৈ আমি যেতিয়া ঘৰ বনাওঁ, পকা মিস্ত্ৰীসকলে যেতিয়া ঘৰ বনায়, তেওঁলোকৰ মুখত আমি শুনো যে ঘৰৰ ভীমটো গপচ হ'ব লাগে, গপচকৈ ভীমবোৰ দিব লাগে যাতে ঘৰটো গপচ হয়। গতিকে আমিও কৈ যাওঁ তেনেকে, কিন্তু আচলতে কথাটো ভীম নহয়, ভীম, BEAM। এইটো এটা ইংৰাজী শব্দ, তাৰ অসমীয়া প্ৰতিশব্দ হৈছে চতি বা ধাম। এতিয়া আমি মিস্ত্ৰী মুখত শুনি পেলাই সেই বিম শব্দটোকে আমি ভীম বুলি কওঁ। আচলতে ভীম নহয়, বিম, BEAM। আৰু এটা শব্দ হৈছে তেনেকৈ আমি ভুলকৈ উচ্চাৰণ কৰা শব্দ প্ৰিণ্ট। ঘৰৰ প্ৰিণ্টটো ওখ হ'ব লাগে, ঘৰৰ প্ৰিণ্টটো ওখ হ'লে ভাল, কিন্তু আমি আচলতে ভাবি নাচাওঁ কথাটো। প্ৰিণ্ট নহয়, এইটো আচলতে প্লিন্থ। প্ৰিণ্ট মানে হৈছে চপা কৰা। আৰু প্লিন্থ, PLINTH, এই শব্দটো আৰ্কিটেকচাৰ ৱৰ্ড, আৰু এই শব্দটোৰ অৰ্থ হৈছে আধাৰ বা ভেটি। ঘৰৰ ভেটি বা আধাৰটো গপচ হ'ব লাগে। আৰু সেইটো শব্দ আচলতে ইঞ্জিনিয়াৰসকলে ব্যৱহাৰ কৰে, এই দুইটা শব্দ। তাকে মুখ বাগৰি ভুলকৈ উচ্চাৰণ কৰোঁতে আমিও ভুল উচ্চাৰণ কৰা শব্দটো শুনি তাক ব্যৱহাৰ কৰোঁ। আজি আপোনালোকৰ আগত কোৱাৰ অৰ্থ এটাই, যাতে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মক এই শব্দসমূহৰ শুদ্ধ উচ্চাৰণটো দিব পাৰে, যাতে তেওঁলোকে শুদ্ধকৈ ক'বলৈ শিকিব পাৰে। ধন্যবাদ। ভিডিঅ'টো আগুৱাই দিব।